Good afternoon to all of you. গৰম কেনেকুৱা? So বহুত বেছি গৰম ঠিক আছে। So এই গৰম যদি পঢ়িবতো লাগিব এক্সাম পাই আছেই। So আজি আমি ইংলিছ গ্ৰামাৰ অলপ চাব বিচাৰিছো। গ্ৰামাৰ মানে পেছেজ কাৰণ আমাৰ ৰিডিং কম্প্ৰিহেনশ্যন আহিব বুলি আমি গম পাইছো যে বা ৰিডিং কম্প্ৰিহেনশ্যন কেইবাটাও আহিব ঠিক আছে। So সেইকাৰণে আমি কেইটামান ৰিডিং কম্প্ৰিহেনশ্যনকে চাই লওঁচোন ঠিক আছে। পিছে আমি কেইটামান ৰিডিং কম্প্ৰিহেনশ্যন চাই লওঁ। অ'কে চ' যদিহে এইদৰে আমাৰ ক্লাছখিনি পাই থাকিব খোজে ছাবস্ক্ৰাইব কৰি থাকিব আৰু মোক কালি এজনে কৈছে ছাৰ কমন পৰিছে আপোনাৰ পৰা কেইটামান আৰু সেইকেইটা কমন পোৱাটো কি ডাঙৰ কথা প্ৰতিটো ইউটিউব চেনেললৈ তোমাৰ সেইকেইটা নৰ্মেল যিকেইটা কমন পৰিছে বেৰিং ষ্টেটৰ পৰা ধৰি এইকেইটা নৰ্মেল যিকেইটা বাৰ মেথছ সেইকেইটা কমন নপৰিলে তুমি কি ইউটিউব চেনেল চলাই আছা ঠিক আছে চ' সেই 15টা মান 20টা মান কমন ঠিক আছে চ' 20টা 25টা কমন পোৱাটো ডাঙৰ কথা নহয় গম পাইছা চ' প্ৰায়বিলাক চেনেলে দেখুৱাই আছে কি কৰিছে মানে এই আগৰ ক্লিপবিলাক কাটি কাটি আনি দেখুৱাই যে মোৰ পৰা এইটো আহিছে মইতো কৈছিলো আৰু সেইকেইটা কমন নপৰিলে কি হ'ব বাৰু সেইকেইটা সাধাৰণ যিকেইটা কমন পৰিবই লাগিব ঠিক আছে চ' বাদ দিয়া সেইবোৰ কথা মই কাইলৈ তেওঁ কোৱাৰ কাৰণে মই ৰিপ্লাই দি দিছোঁ চ' আমি আৰম্ভ কৰিছোঁ আজি আমাৰ এই পেছেজটো চোৱা পেছেজৰ আমাৰ বেছিক কনচেপ্ট বহুত বেছি নাই ইয়াৰ মেইন কনচেপ্ট হ'ল যে তোমাৰ ফাৰ্ষ্টৰ যিটো কুৱেশ্যন বা লাষ্টৰ যিটো কুৱেশ্যন এইকেইটা জেনেৰেলি প্ৰথম পেৰাগ্ৰাফটোত পোৱা দেখা যায় ঠিক আছে চ' চাওঁচোন আমি ইয়াত পাওঁ নে নাপাওঁ ঠিক আছে নাপাব পাৰোঁ অ'কে চ' আমি কি ক'ব লাগে পেছেজটো কৰাৰ আগত পেছেজ এটা কমপ্লিট কৰাৰ আগত তাত যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যন কেইটাত তোমাৰ যিকেইটা হাইলাইটেড ৱৰ্ড আছে ঠিক আছে চ' হাইলাইটেড যিকেইটা ৱৰ্ড হ'ব তাৰমানে তোমাৰ অকণমান মানে হেভি ৱৰ্ড যিকেইটা হ'ব ন সেই ৱৰ্ড কেইটা আমি একবাৰ চাই ল'ম যে সেই ৱৰ্ড কেইটা কি আছে চ' ইয়াত যেনেকৈ পাইছোঁ আমি কি পাইছোঁ গ্ৰীচ পাইছোঁ পাৰ্চিয়ান পাইছোঁ হয়নে চ' ধৰিব নাই পোৱা যদি আমাৰ গ্ৰুপত জইন হ'ব মই গোটেই PDF টো চেণ্ড কৰি দিম ঠিক আছে চ' কি হ'ব তোমাৰ এই যিটো কুৱেশ্যনত থকা যিটো হাৰ্ড ৱৰ্ড বা তোমাৰ হাইলাইটেড ৱৰ্ড হ'ব সেই ৱৰ্ড কেইটা তুমি ফ'কাছ কৰিবা আগত ঠিক আছে চ' কুৱেশ্যনটোত থকা সেই ৱৰ্ড কেইটা ফ'কাছ কৰাৰ পাছতহে তুমি কিবা পেছেজটো পঢ়িব যাবা তাৰ পৰা তুমি আনচাৰ কৰিবা ঠিক আছে চ' বেলেগ একো নাই প্ৰথমে পেছেজ পঢ়া দৰকাৰ নাই প্ৰথমে কুৱেশ্যনছ পঢ়িবা প্ৰথম কুৱেশ্যন পঢ়িবা প্ৰতিটো কুৱেশ্যন পঢ়ি পেলাই যে কি আছে কি নাই তুমি গোটেই টপিকটো উলিয়াই ল'বা তাৰ পৰা তুমি পেছেজটো পঢ়া ঠিক আছে প্ৰথম কুৱেশ্যনত কৈছে যে হু হেজ গিভেন এন একাউণ্ট অফ দ্য বেটেল বিটুইন গ্ৰীচ এণ্ড পাৰ্চিয়ান কৈছে যে গ্ৰীচ আৰু পাৰ্চিয়াৰ যে যুদ্ধ হৈছিলে হু হেজ গিভেন এন একাউণ্ট তাৰ বিষয়ে কোনে কৈছিলে ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন হৈ গ'ল হোৱাট ডিড দ্য এথেনিয়ানছ ডু টু এক্সপেডাইট ভিক্টৰী কি কৈছে মাৰাথান কৈছে যে মাৰাথান ৱাজ দ্য প্লেচ হুৱেৰ ইন দ্য পেছেজ ইণ্টাৰচিড মানে কি দিছ ইজ এ পেছেজ এবাউট এই পেছেজটো কিহৰ ওপৰত চ' এইকেইটা আমি চাই লৈ পঢ়িম চ' প্ৰথম লাইন আছে যে দ্য ভিক্টৰী অফ দ্য স্মল গ্ৰীক ডেমক্ৰেচি অফ এথেন্স অভাৰ দ্য মাইটি পাৰ্চিয়ান এম্পায়াৰ ইন 490 BC ইজ ওৱান অফ দ্য most famous events in history okay Darius king of the Persian empire was furious because Athens had interceded for the other আমি এটা word যে পাইছিলো intercede so এই intercede word টো পাইছো এইখিনি দেই Athens had interceded for the other Greek city-states in revolt against Persian domination. In anger, the king sent an enormous army to defeat Athens. So Athens of defeat কৰিবলৈ পঠাই দিলে. He thought it would take drastic চোৱা তোমালোক ডিগ্ৰী লেভেলৰ হয় আৰু সকলো ডিগ্ৰী পাছ কৰি এক্সাম দিবা চ' ইমানখিনি মই অসমীয়াত ক'ব লাগে বুলি ভবা নাই. He thought it would take drastic steps to pacify the rebellious part of the empire. Persia was ruled by one man. In Athens, however, all citizens helped to rule ennobled. Why this participation? Athenians were prepared to die. Athenians, আমি ইয়াত পাইছিলো Athenians word এটা ঠিক আছে Athenian word এটা পাইছিলো expected victory. Okay, prepared to die for their ঠিক আছে so গোটেইটো পঢ়ি পেলাই they fled from their city and did not return until the next conquer so first question to আমি কি পাইছিলো যে who has given an account so এতিয়ালৈকে আমি পোৱাগে নাই কোনে দিছিলে Darius Plataea তোমাৰ Herodotus none of this কি হ'ল তোমাৰ Darius king of the Persian empire was furious because Athens had interceded the other Greek cities revolt against Persian domination in anger he sent okay so that Athenians furious weapons move ঠিক আছে তোমালোকে পঢ়ি ল'বা এইটো The Athenians army মই নিজেও পঢ়া নাই যিহেতু army attacked and Greek citizens fought bravely. The power of the mighty Persian was offset by the love that the Athenians had for the city. Athenians defeated the Persian in archery and hand combat. Greek soldiers seized Persian ships and burned them, and the Persians fled in terror. Herodotus, a famous historian, reports that 6400 Persians died compared with only 192 Athenians. ঠিক আছে so ইয়াৰ আনসাৰটো কোনে দিব পাৰিছা ইয়াৰ আনসাৰটো কোনে দিব পাৰিছা ইয়াৰ আনসাৰ আমি পাই গলো কি হ'ব আনসাৰ
কি হ'ব হেৰডোটাছ ওকে আমি আনসাৰ পালো না হেৰডোটাছ ঠিক আছে সো 1 ৰ আনসাৰ কি হ'ব হেৰডোটাছ হয় না yes option B is the correct answer কি হ'ব হেৰডোটাছ is the correct answer for this question next what did the Athenians do to expedite victory what did the Athenians expedite to do victory হল না চালাম এটো আমি কোৱেশ্চনটো এনেকে উলিয়াব লাগিব বেলেগ উপায় কোনো থাকে ঠিক আছে আৰু বেলেগক একো কথা শুনাৰ দৰকাৰ নাই যে আমুকটো কইবা শৰ্ট একো শৰ্ট দৰকাৰ নাই শৰ্ট টিকত যাবা ফসি যাবা ঠিক আছে the what did the Athenians do to expedite victory they are successful they were period of the Athenians took the power of mighty Persian upset by their love citizen fought bravely Athenians defeated Persians ঠিক আছে Persians fled in terror Herodotus okay so they fought divine assistant ঠিক আছে so কি হ'ব they fought divine assistant ঠিক আছে so এইটো question answer কি হ'ব তোৰ কি হ'ব D answer to correct হ'ব ঠিক আছে they sought divine assistance ঠিক আছে যে Marathon was the place where people went to sanctuaries Athenians achieved victory near Darius rule so কোনটো জায়গা আছে Marathon কোনটো জায়গা আছিল Marathon কোনটো জায়গা আছিল Marathon place তো ক'ত আছিল Marathon নোটটো পাইছা নে চাই যোৱা Marathon এর পাইছো না আমি এটো the Athenians refurbished their weapon and moved to the plain of Maratha so C answer কি পাইছা 3 answer to কি পাইছা 3 answer কি হৈছে Athenians achieve কি হ'ব victory yes Athenians কি হ'ব achieve কি হ'ব victory হ'ব ঠিক আছে okay where কি where their little band would meet the Persian ঠিক আছে সো এটো মানে কি বুজাব আমাৰ ভিক্টৰি বুজাব এটো মান টান প্যাৰাগ্ৰাফ হয় সো এনেকুৱা যদি পাজল থাকে আমি ভালকে চাই ললে উত্তৰ ওলাই যাব ঠিক আছে উত্তৰ ওলাই যাব ওকে 4 আনসার কি হ'ব ইন্টারসিড মানে কি কি আছে ইয়াত তুমি কৈছে বুজাছে তোমাৰ সাপোর্ট কব আছে কাক সাপোর্ট কব যাব intercede Athens had interceded for the other Greek city state ঠিক আছে এই other Greek city কি তোমার সাপোর্ট বুজাব ঠিক আছে কি বুজাব সাপোর্ট বুজাব সো এটো কি হ'ব অপশন সাপোর্ট উইদাউট এনি কন্ডিশন একো কন্ডিশন নোহোৱাকে সাপোর্ট কৰাটো বুজাব ঠিক আছে দিস ইজ দ্য পেসেজ এবাউট এই পেসেজটো কি হ'ব কোৱা হৈছে মিলিটাৰী স্ট্ৰ্যাটেজি সোশ্যাল হারমনি কমিটেড পেট্ৰিয়টিজম নে হিস্ট্ৰিক্যাল ৰেকৰ্ড yes সকলো হৈছে কি হ'ব 5B কমিটেড পেট্ৰিয়টিজম কি হ'ব কমিটেড পেট্ৰিয়টিজম ঠিক আছে কমিটেড পেট্ৰিয়টিজম কিয় বুজাব এবাৰ পঢ়ি চাবা গোটেইটো গম পাই যাবা ঠিক আছে আৰু সদায় আমি পেছেজৰ এই কেদিন পাঁচটা পেছেজ কৰিম তাৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আৰু সকলোৱে গম পাইছে আমাৰ এপিএসসি কোচিং আৰম্ভ হৈ গৈছে এপিএসসি কোৰ্স আমাৰ ভিডিও আপলোড কৰা আৰম্ভ হৈ গৈছে নেক্সট আমি সাম কেইটামান গ্ৰামাৰ ভিজিবিলিটি চাবচোন এইটা একদম ধুনীয়া হৈছে না বাৰু ভালকে দেখি পাইছে দেখি নাপালে মই সাইডত লিখি দিম বাৰু ঠিক আছে সো প্ৰথমটো ওয়ার্ড আছে আপোনাৰ প্ৰথমটো ওয়ার্ড কৈছে যে প্ৰথমটো হৈছে গেইন কৈছে যে গেইন ওকে গেইন এই গেইন ওয়ার্ডটোৰ বিপৰীত একদম মানে ক্লোজেষ্ট বিপৰীত কি হ'ব গেইন ওয়ার্ডটো কি হ'ব তোমাৰ ক্লোজেষ্ট বিপৰীত কি হ'ব গেইন এই গেইন ওয়ার্ডটো কি হৈছে যে ক্লোজেষ্ট বিপৰীত তাৰ মানে কি ক্লোজেষ্ট মানে কি একেবাৰে সুইটেবল মোস্ট ক্লোজেষ্ট অপোজিট ওয়ার্ড আৰু অপোজিট মানে কি আমি জানো কি হ'ব তোমাৰ এটো এন্টোনিম হ'ব হয়নে সো মোস্ট অপোজিট এন্টোনিম কি হ'ব গেইনৰ গেইনৰ অপশন আছে তোমাৰ গ্ৰো আছে এটা আছে অপশন গ্ৰো আছে এটা আছে এক্সপান্ড এটা আছে ইনক্ৰিজ আৰু এটা আছে তোমাৰ লস সো কি হ'ব অপশন কি হ'ব গেইন মানে কি লাভ কৰা হয় নে সো লাভ কৰা আৰু এক্সপান্ড মানে ডাঙৰ কৰা ইনক্ৰিজ মানে বঢ়াই দিয়া সো অপোজিট লাগে আমাক কি লাগে অপোজিট লাগে সো অপোজিট কি হ'ব লস হ'ব সো কি হ'ব আনসার লস আনসার হ'ব ঠিক আছে সো লস কি হ'ব আনসার হ'ব ইয়াৰ লস টু কারেক্ট আনসার হ'ব ঠিক আছে একো ডাউট পোৱা নাই ওকে নেক্সট আছে তোমাৰ নেক্সট ৰাফ কৰিব লাগিব ওকে হিউমিলিটি মানে কি আছে হিউমিলিটি মানে কি তোমাৰ হিউমিলিটি মানে অহংকাৰ কৰা নেকি নহয় হয়নে হিউমিলিটি মানে অহংকাৰ কৰা নহয় নম্ৰভাৱে থকা হয়নে সো নম্ৰভাৱে থকা ইয়াৰ তোমাৰ অপোজিট মিনিং কি হ'ব এই অপোজিটৰ কোনটো হ'ব ইয়াত তোমাৰ এটা আছে হিউমিলিটি সো মই লিখি দিছো হিউমিলিটি আছে এটো হৈ গ'ল ফাৰ্স্টটো সো সেকেন্ডটো হ'ব হিউমিলিটি কি আছে অপশন 1 আছে তোমাৰ ইন্টিগ্ৰিটি pride modesty আৰু এটা হয় তোমাৰ disgrace কি আছে এটা disgrace ঠিক আছে
ডিছগ্ৰেছ চ' হিউমিলিটি তোমাৰ কি হ'ব মানে নম্ৰ শালীন বুজাব হয়নে চ' এইবিলাক কি হ'ব তোমাৰ ডিছগ্ৰেছ মডেষ্টি ইণ্টিগ্ৰিটি হিউমিলিটি এইবোৰ চেম শব্দ মানে এইবিলাক তোমাৰ কি বুজায় নম্ৰতা শালীনতা বুজায় ঠিক আছে আৰু ইয়াৰ অপজিট কি হ'ব ইয়াৰ অপজিট হ'ব তোমাৰ প্ৰাইড হ'ব ইয়াৰ অপজিট কি হ'ব প্ৰাইড হ'ব ইয়াৰ অপজিট কি হ'ব প্ৰাইড ঠিক আছে চ' প্ৰাইড মানে গৰ্ব কৰা অহংকাৰ কৰা সেইবিলাক ভাৱ তোমাৰ কি হ'ব মানে হিউমিলিটিৰ এগেইনষ্ট ৱৰ্ড হ'ব ঠিক আছে অপজিট ৱৰ্ড হ'ব ওকে চ' নেক্সট কুৱেশ্যন কি আছে ফেমাছ ভালকে চোৱা ফেমাছ এইটো ফেমাছ বুলি নকয় ফেমাছ ঠিক আছে এতিয়া ফেমাছৰ বিষয়ে চোৱা ফেমাছৰ তোমাৰ অপশ্যন কি আছে ধৰি পাইছা নে ফেমাছৰ অপশ্যন ধৰি পাইছা নে ইয়াৰ এটা আছে তোমাৰ widely known widely known আছে এটা widely known আছে আৰু এটা কি আছে এটা আছে infamous আৰু এটা আছে notorious মই লিখি দিছো হা এটা আছে infamous এটা আছে notorious কি আছে infamous আৰু এটা আছে তোমাৰ notorious আৰু এফালে আছে ইজিলি নোন আৰু এটা আছে কি ইজিলি নোন ঠিক আছে সো এটা ভিতৰত তোমাৰ ফেমাছ কি হ'ব ফেমাছ মানে কি কিবা এটা কামৰ কাৰণে জনা মানুহে তাৰ তোমাৰ মিনিং ইজিলি নোন হ'ব নটৰিয়াছ হ'ব ঠিক আছে সো নটৰিয়াছ হ'ব সো ফেমাছ ওয়াইডলি নোন ইজিলি নোন নটৰিয়াছ সেম কাইন্ড অফ মিনিং তেওঁলোকে কেৰি কৰে ঠিক আছে সো ইয়াৰ অপজিট ৱৰ্ড কি হ'ব ইনফেমাছ ইয়াৰ কি হ'ব অপজিট ৱৰ্ড ইনফেমাছ ঠিক আছে সো বেড কামৰ কাৰণে বা মানে বেয়া কামৰ কাৰণে যাক জনা যায় ঠিক আছে ইনফেমাছ হৈ গ'ল নেক্সট আহিলে তোমাৰ নেক্সট ৱৰ্ডটো হৈ গ'ল লাইক তোমাৰ কি হ'ব লাইকৰ অপজিট কি হ'ব চোৱা লাইকৰ একদম মোষ্ট অপজিট কি হ'ব ইয়াত থকা ধৰি পাইছা নাই বাৰু পাৰিব লাগে লাইকৰ কি হ'ব লাইকৰ কি হ'ব ইয়াত আছে তোমাৰ লাইকৰ অপজিট কি হ'ব লাইকৰ তোমাৰ দিয়া সিমিলাৰ দিয়া আছে হেড দিয়া আছে ডিফাৰ দিয়া আছে কাম দিয়া আছে মই লিখি দিছো সিমিলাৰ দিয়া আছে হেড দিয়া আছে ডিফাৰ দিয়া আছে আৰু CALM কাম দিয়া আছে ঠিক আছে সো তোমাৰ লাইকৰ তুমি সিমিলাৰটো কাটি দিয়া কাৰণ সিমিলাৰ মানে একে বুজায় সিমিলাৰ মানে দেখাত একে বুজায় কাৰণ লাইকটো হেতু নহব হয়নে আৰু তোমাৰ আছে কাৰণ তোমাৰ বিপৰীত শব্দহে লাগে ডিফাৰটো কাটি দিয়া নহয় কাম মানে ঠাণ্ডা নহয় তো কি হ'ব লাইকৰ কি কৰা লাইক মানে ভাল লগা বা হেড কৰা ঠিক আছে সো কি হ'ব অপজিট ৱৰ্ড কি হ'ব বি ঠিক আছে হেড ইজ দা কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে কি হ'ব হেড কৰা হ'ব না yes কি হ'ব হেড কৰা হ'ব নেক্সট হৈছে vividly মানে কি vividly 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 কি আছে vividly তোমাৰ কি হ'ব অপচন আছে unintentionally হৈ গ'ল এটা সেকেন্ড আছে তোমাৰ unscrupulously unscrupulously তাৰপৰা আহিলে তোমাৰ unimpressively কি আছে unimpressively হয়নে unimpressively তাৰপৰা আছে তোমাৰ unwillingly আৰু এটা আছে unwillingly সো তোমাৰ vividly মানে কি হয় স্পষ্ট হয় ঠিক আছে সো স্পষ্ট unwilling স্পষ্ট বুজায় নেকি unwilling মানে ইচ্ছা নথকাহে বুজায় unwilling নহব তেতিয়াহলে unimpressively unscrupulously নহব ঠিক আছে unintentionally নহব এইবিলাক কি হ'ব তোমাৰ unimpressively মানে কি স্পষ্ট নহয় বা ভাল লগা নহয় বা এট্ৰেক্টিভ নহয় বা ইমপ্ৰেছিভ নহয় ঠিক আছে তাৰ আমি কি লিখিব vividly ওকে vividly ঠিক আছে সো vividly মোস্ট অপজিট তোমাৰ কি হৈ গ'ল বা নিয়াৰেষ্ট বা ক্লোজেষ্ট অপজিট কি হৈ গ'ল বা এন্টোনিম কি হৈ গ'ল unimpressively ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে কি হ'ব unimpressively নেক্সট তোমাৰ নোটিস নেক্সট ৱৰ্ড আছে তোমাৰ নোটিসটোৰ কাৰণে তোমাৰ অপচন দিয়া আছে ইগনোৰ অবজাৰ্ভ মানে unattended আৰু সামন্থ ঠিক আছে কি আছে তোমাৰ ইগনোৰড আছে অবজাৰ্ভ আছে OBACRVED অবজাৰ্ভ আছে unattended আছে ঠিক আছে unattended আছে সো ইগনোৰটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তোমাৰ আনঅবজাৰ্ভ বা এইবিলাক নহব ঠিক আছে কি হ'ব তোমাৰ ইগনোৰটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব ইয়াৰ কাৰণে ঠিক আছে কাৰেক্ট আনসাৰ কি হ'ব ইগনোৰ 6 or A নোটিস কৰা মানে কি কৰা ইগনোৰ কৰা হ'ব ওকে নেক্সট কি আছে 7 বেৰেন মানে কি চোৱা বেৰেন আইল না শুনিছো না আমি বেৰেন মানে কি বেৰেন BARREN বেৰেন মানে হাৰুৱা নহয় ঠিক আছে হাৰুৱা নহয় মানে ফাৰ্টাইল নহয় ঠিক আছে ফাৰ্টাইল নহয় সো ফাৰ্টাইল অপচনটো কাটি দিয়া হয়নে তো
কাটি দিয়া মানে এইটোৱে শুদ্ধ হ'ব ঠিক আছে কাৰণ বেন মানে সাৰুৱা নহয় ফৰেষ্টটো হ'ব আনকাল্টিভেটেড নহয় আনলেভেল নহয় কি হ'ব ফাৰ্টাইল ঠিক আছে সো বেনৰ অপজিট ফাৰ্টাইল বেন মানে হ'ল সাৰ নথকা আৰু ফাৰ্টাইল মানে হ'ল সাৰুৱা একদম ঠিক আছে সাৰুৱা হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ওকে ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 8 সিৰিয়াছ সিৰিয়াছৰ তোমাৰ অপচন আছে মানে সিৰিয়াছৰ অপচন কি আছে তোমাৰ থটফুলনেছ স্মাগ ইনসিনসিয়াৰ জলি কি হ'ব জলিটো ইয়াৰ আনসাৰ হ'ব ঠিক আছে জলিটো কি হ'ব ইয়াৰ আনসাৰ হ'ব সিৰিয়াছৰ কি হ'ব আনসাৰ জলিটো হ'ব স্মাগ হ'ব নে স্মাগ হ'ব নোৱাৰে ওকে স্মাগ হ'ব পাৰিব নে স্মাগ হ'ব নোৱাৰে ঠিক আছে ইয়েস স্মাগ কি হ'ব নোৱাৰে স্মাগ মানে অহংকাৰ কৰা প্ৰাইড কৰা ঠিক আছে এটো হ'ল তোমাৰ ইনসিনসিয়াৰ থটফুল এইবোৰ নোৱাৰে আৰু স্মাগ মানে কি প্ৰাইড কৰা মানে প্ৰাউড কৰা বা প্ৰাইড কৰা ঠিক আছে সো এখানে কি নহব এইটা আনসাৰ নহব সো শুদ্ধ আনসাৰ কি হ'ব জলি সিৰিয়াছৰ অপজিট কি হ'ব তোমাৰ জলি ওকে টাচড টাচড কি হ'ব টাচড মানে এক্সাইটেড হ'ব তোমাৰ মুভড হ'ব ঠিক আছে মুভড হ'ব এৰোগেন্টটো স্লাইটলি হৈ যায়গে ঠিক আছে বাকি আর কি হ'ব শুদ্ধ আনসার ইয়াৰ ইনডিফারেন্স ইয়াৰ কি আছে ইয়েস হৈছে কি হ'ব ইয়াৰ ইনডিফারেন্স ইয়াৰ শুদ্ধ আনসাৰ বকা টাচৰ কাৰণে ওকে নেক্সট নাম্বাৰ 10 নাম্বাৰ 10 কি আছে নাম্বাৰ 10 কৈছে তোমাৰ অনেৰৱাস মানে হ'ল তোমাৰ ডিফিকাল্ট ঠিক আছে অনেৰৱাস মানে কি ডিফিকাল্ট কি ওয়ার্ডটো আছে অনেৰৱাস মানে ডিফিকাল্ট অনেৰৱাস ও এন ই আৰ ও ইউ এস অনেৰৱাস মানে হ'ল তোমাৰ ডিফিকাল্ট ঠিক আছে difficult okay so এটো তোমাৰ সেম মানে অপোজিট কি আছে তোমাৰ প্লেন টু হবই নোৱাৰ স্ট্রেট ফরওয়ার্ড নহয় কমপ্লেক্স মানে হয় কি হয় বিপৰীত শব্দ নহয় সেম শব্দ হয় কিন্তু আমাক লাগে বিপৰীত শব্দ আৰু অনাৰস মানে হল টান বা ডিফিকাল্ট আৰু ইয়াৰ অপোজিট হৈ গল তোমাৰ কি ইজি সো ইয়াৰ আনসাৰ কি হ'ব ইজি অপশন এ ইজি অপশন এ কি হ'ব ইজি ইজ দা কারেক্ট আনসার ঠিক আছে নাম্বার 10 হৈ গল নাম্বার 11 চাও কি আছে নাম্বার 11 আছে তোমাৰ এক্সটেনসিভ মানে কি এক্সটেনশন কৰা বহল কৰা এক্সটেনসিভ কোড হয় না সো বহল কৰা লিমিটেড হবই নহয় কাৰণ লিমিটেড মানে কম সো কম থকা আৰু কিবা আছে লিটল অৰ্ডিনাৰি সো ৰেস্ট্ৰিক্টেড প্ৰপাৰ আনসাৰ হৈ যাব সুইটেবল হৈ যাব কাৰণ এক্সটেনসিভৰ কাৰণে কি হ'ব ৰেস্ট্ৰিক্টেড প্ৰপাৰ হৈ যাব কি এন্টনিমড নেক্সট ওয়ার্ড ডেভিয়েট তো কি হ'ব তোমাৰ ডেভিয়েট মানে মনোযোগ নিদিয়া ডেভিয়েট মানে কি মনোযোগ নিদিয়া কনসেন্ট্রেট নকৰা ঠিক আছে মনোযোগ নিদিয়া কি নকৰা মনোযোগ নিদিয়া ওকে মনোযোগ নিদিয়া সো কি হ'ব কনসেন্ট্রেট হ'ব শুদ্ধ আনসাৰ কনসেন্ট্রেট মানে কি মনোযোগ দিয়া অবলিভিয়েট বা ব্রেক ফ্লো বিলাক নহয় কি হ'ব কনসেন্ট্রেট হ'ব ওকে নেক্সট কোৱেশ্চন নেক্সট আছে তোমাৰ 13 ফেস মানে মুখ নাই বুজোৱা ফেস মানে মুখ নাই বুজোৱা ফেস মানে মুখামুখি মানে কাৰবাৰ সৈতে মুখামুখি হোৱা মানে সাহসে থিয় দিয়া বসে ঠিক আছে সো ফেস কৰা ইয়াৰ অপোজিট কিও মিট কৰা নহব ডিসএপিয়াৰ নহব ওয়েন নহব কি হ'ব এভয়েড কৰা ফেস কৰা নহল তুমি এভয়েড কৰা ঠিক আছে ফেস কৰা নহল তুমি আতৰি যোৱা হেতু কি হ'ব ফেস কৰা তাৰ অপোজিট কি হ'ব এভয়েড কৰা কারেক্ট আনসার এভয়েড কৰা নেক্সট নাম্বার 14 ডেন্স মানে আমি সকলো জানো ঘন ডেন্স মানে কি ঘন ডেন্সিটি মানে ঘনত্ব ঠিক আছে সো ডেন্স মানে ক্রাউড নহয় ডার্ক নহয় ট্রান্সপারেন্ট নহয় স্পার্স মানে কি থিনলি ওকে থিনলি স্ক্যাটার হয় না থিনলি স্ক্যাটার মানে কি তোমাৰ একদম মানে কমকে মানে কি হয় পাতলা ওকে সো পাতলা কি হ'ব যাব ডেন্সৰ বিপৰীত শব্দ কি হ'ব থিনলি স্ক্যাটার বা থিন ওকে বা তাক স্পার্স বুলি কওঁ আমি ঠিক আছে স্পার্স বুলি কওঁ নেক্সট 15 নাম্বার রিলিজেস কৰা মানে কি রিলিজ কৰি দিলে হয়নে তাক মুক্ত কৰি দিলে সো তাৰ কি হ'ব কনফাইন বন্দী কৰা কি হ'ব কনফাইন বন্দী কৰা ঠিক আছে বন্দী কৰা কি হ'ব তোমাৰ কনফাইনস ওকে সো লিবাৰেট নহব ক্লোজেস নহব প্ৰভাইড নহব ঠিক আছে সো আনসার কি হ'ব কনফাইনস হ'ব ওকে স্যার 16 টো কক 16 টো কি আছে 16 নাম্বার আছে তোমাৰ একৰ্ড মানে চুক্তি একৰ্ড মানে কি চুক্তি আৰু ইয়াৰ কি হ'ব বিপৰীত শব্দ কি হ'ব ডিসেন্ট হ'ব কি হ'ব ডিসেন্ট হ'ব বিপৰীত শব্দ কাৰণ তুমি ডিসেন্টৰ মিনিং নাজানিলেও হ'ব যদি তুমি এইকেইটা মিনিং জানিলা ন এইকেইটা যে নহয় বুলি গম পালা এক পলিসি কনকৰ্ড গম পালা যে থাই গল কি ডিসেন্ট থাই গল সো ডিসেন্ট উইল বি দা কারেক্ট আনসার ফর দিস কোয়েশ্চন নেক্সট কি আছে তোমাৰ 17 এৰেষ্টৰ তোমাৰ কি মানে গ্ৰেপ্তাৰ কৰাটো কি ৰিলিজ হ'ব কি হ'ব ৰিলিজ হ'ব তাৰমানে গ্ৰেপ্তাৰ নকৰা দি ঠিক আছে ওকে হেবু বাকিবোৰ অপচন পোৱাৰ দৰকাৰ নাই যদি এটা অপচন তুমি গম পাই গলা নাম্বাৰ 18 এলাও কৰিছে মানে কি তাক পাৰমিশন দিছে বাকি তোমাৰ পাৰমিশন নাই দিয়া মানে এলাও নাই কোৱা তুমি যে এপ বিলাক যে ডাউনলোড কৰি আমি কওঁ যে পাৰমিশন তোমাৰ এফালে থাকে এলাও থাকে হয় না আৰু এফালে কি তোমাৰ ডিনাই থাকে হয় না ডিনাই থাকে সো ইয়াৰ বিপৰীত কি হ'ব ডিনাই ওকে সো ডি ই এন আই ডিনাইড কৰি দিয়া ওকে এই এলাউড তো পাস্ট ফৰ্মত আছে সো ইয়াত কি হ'ব তোমাৰ ডিনাইড ওকে ডিনাইড বি অপশন কারেক্ট নাম্বার 19 কি আছে 19 কৈছে যে ৰিকল মানে মনত পেলোৱা ঠিক আছে মনত পেলোৱা আৰু মনত নেপেলোৱা কি হ'ব তোমাৰ ফৰগট কি হ'ব মনত নেপেলোৱা কি পাহৰি যোৱা ফৰগট ঠিক আছে ফৰগট নাম্বার 20
20 কি আছে 20 আছে তোমাৰ ভাষ্ট মানে বহল ডাঙৰ বিগ লাৰ্জ ওকে সো ভাষ্টৰ ডাঙৰ মানে ভাষ্ট মান ডাঙৰ সো সৰু বুজাব লাগিব সো একেবাৰে সৰু বুজাবলৈ কি হ'ব তোমাৰ মিনিয়েচাৰ কি হ'ব মিনিয়েচাৰ ইজ দা কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে সকলোৱে একো দিলা পোৱা নাই ওকে সো এতিয়া আমি কেইটামান কিছা আমি ইম্পৰ্টেন্ট আমি কিছা এতিয়া কেইটামান মানে ইডিয়ম চাম ঠিক আছে এইকেইটা ইডিয়মছ চান্স থাকে আহিবলৈ কমনটো দিব নোৱাৰি কিন্তু আমি সাহসটো পাওঁ যে এইখিনি ধৰণৰ পঢ়িলে হয় বুলি ঠিক আছে সো এইখিনি ধৰণৰ পঢ়িলে হ'ব বুলি আমি গম পাওঁ অলপ কমন বুলি কোনো কথাই নাই ওকে সো ধৰি পাইছে নে টু ডাষ্ট আছে নে কি আছে টু থ্ৰো ডাষ্ট ইন সামওয়ানস আইজ ঠিক আছে ফাৰ্স্ট কি আছে টু থ্ৰো ডাষ্ট ফাৰ্স্টটো আছে তোমাৰ টু থ্ৰো ডাষ্ট মই লিখি দিম দৰকাৰ হ'লে একো টেনচন নাই টু থ্ৰো ডাষ্ট ইন সামওয়ানস আইজ কাৰোবাৰ চকুত ধূলি মৰা হয় না টু থ্ৰো THROUGH টু থ্ৰো ডাষ্ট হয় না টু থ্ৰো ডাষ্ট কি হ'ব ডাষ্ট ইন someone's eyes হয় না তো কাৰোবাৰ চকুত কি মৰা তোমাৰ ধূলি মৰা তাৰমানে কি কাৰোবাক ঠগা হয় না সো এইটো মানে কি ঠগা ডিচিভ কৰা ওকে ঠগা ওকে সো ঠগা ইয়াৰ আনসাৰ কি হ'ব ঠগা সো ঠগা বুজাবলৈ আমি এটা সেন্টেন্স লৈছো যে কি এ প্ৰিজনাৰ এস্কেপ ফ্ৰম জেল এজন কি হ'ল তোমাৰ এজন প্ৰিজনাৰ কি হ'ল এস্কেপ কৰিলে জেলৰ পৰা পলালে থ্ৰয়িং ডাষ্ট ইন দা সিকিউৰিটি গাৰ্ডছ আই সো এইটো তুমি কি বুজিছা চোৱা THROUGHING থ্ৰয়িং কি লিখিলে ঐ তেৰি কি লিখিছো মই THROW থ্ৰো হে থ্ৰয়িং এটো থ্ৰয়িং হে ওকে থ্ৰয়িং কি ডাষ্ট কৰিলে সো ডাষ্ট ক'ত থ্ৰো কৰিলে ইন দা সিকিউৰিটি গাৰ্ডছ আই তুমি এইটো কি বুজিছা ইন দা সিকিউৰিটি সিকিউৰিটি গাৰ্ডছ আই তুমি এইটো নুবুজিবা যে অলপ ধূলি উঠাই পেলাই সিকিউৰিটি গাৰ্ডটো চকুত মাৰি পঠিয়ালে আৰু সি বাচি গ'লেতো নহয় তাক ঠগিলে ঠিক আছে সো সিকিউৰিটি গাৰ্ডটোৱে গমেই নাপালে সিকিউৰিটি গাৰ্ডটোক ঠগি পেলাই কি হলি ওলাই গুচি গ'ল কো বাজেলৰ পৰা সি পলাই গুচি গ'ল মানে এস্কেপ কৰিলে ঠিক আছে সো এইটো কি মানে টু থ্ৰো ডাষ্ট ইন সামওয়ানস আই মানে কি টু ডিচিভ DECEIVE ঠিক আছে টু ডিচিভ মানে কি ঠগা বুজাব ওকে ডান ওকে নেক্সট হ'ল তোমাৰ টু স্প্লিট হেয়াৰ্স ওকে টু স্প্লিট হেয়াৰ্স মানে হ'ল তোমাৰ প্ৰতিটো কামতে ভুল বিচাৰি থকা ঠিক আছে টু স্প্লিট হেয়াৰ মানে কি প্ৰতিটো কামতে কি বিচাৰি ফুৰা ভুল বিচাৰি ফুৰাটো কি বুলি কয় টু স্প্লিট হেয়াৰ্স ওকে টু ফাইন্ড ফল্ট উইথ ঠিক আছে টু ফাইন্ড ফল্ট উইথ স্প্লিট হেয়াৰ্স অফ মাই এভৰি এচিভমেন্ট ঠিক আছে হি স্প্লিটস হেয়াৰ অফ মাই এভৰি মানে এচিভমেন্টস ওকে next to the swing of the pendulum swing swing of the কি হ'ব তোমাৰ pendulum সো পেন্ডুলামটো কি হয় তোমাৰ ঘূৰি থাকে হয় না সো তোমাৰ কি হয় সুইং হৈ থাকে ঠিক আছে সো আমি গম পাব লাগিব যে পেন্ডুলামটো কেলে কি হৈ থাকে তোমাৰ সুইং হৈ থাকে না তাৰমানে ইফালে ঘূৰি থাকে সো তাৰমানে কি এটা নিৰ্দিষ্ট সিদ্ধান্তত আহিব নোৱাৰা ঠিক আছে এটা নিৰ্দিষ্ট সিদ্ধান্ত বা তোমাৰ এটা নিজৰ মতামতত তুমি আহিব নোৱাৰাটো কি বুজাই the swing of the pendulum বুলি কোৱা ঠিক আছে the movement of the public opinion from one extreme to other ঠিক আছে সো ইয়াৰ উদাহৰণ কি হ'ব candidate have to face the swing of the pendulum in the election ঠিক আছে সো যিকোনো এটা মতত আহিব নোৱাৰা নেক্সট কি হৈছে তোমাৰ cream of the crop CREAM cream of the crop কি কৈছে cream of the crop ঠিক আছে cream of the crop না ওকে crop তাৰমানে কি তাৰমানে হৈ গ'ল তোমাৰ একদম বেষ্ট ঠিক আছে সবতকে ভাল ঠিক আছে the best সবতকে ভাল তোক বুজাই কি বুলি বুজাই the cream of the crop ঠিক আছে সো cream মানে একদম ক্ৰপৰ একেবাৰে কি হ'ব তোমাৰ ক্ৰীম খিনি ঠিক আছে সো পূজা ইজ the cream of the crop in the college কৈছে যে পূজা কি হয় কলেজখনৰ ভিতৰত আটাইতকৈ বেষ্ট হয় ওকে তাৰমানে to try one's hand to try one's hand কাৰোবাৰ হাত এখন চেষ্টা কৰিছোৱা নেকি তো ট্ৰাই ওৱান হেণ্ড মানে কি কাৰোবাৰ টেলেণ্ট আছে সেই টেলেণ্টটো তুমি কি কৰা ট্ৰাই কৰিছোৱা ঠিক আছে সো কাৰোবাৰ টেলেণ্ট আছে কাৰোবাৰ স্কিল আছে কিবা এটা কৰা সেই স্কিলটো তুমি কি কৰা এবাৰ ট্ৰাই কৰি চোৱাটো ভাল ঠিক আছে তো কাৰোবাৰ স্কিলটো তুমি ট্ৰাই কৰি চোৱাটো ভাল ঠিক আছে সো কি হ'ব হি ট্ৰাইড হিজ হেণ্ড এট বিজনেছ ঠিক আছে হি ট্ৰাইড হিজ হেণ্ড এট বিজনেছ টু টেষ্ট ওৱান স্কিল অৰ এপ্টিটিউড ফৰ ওকে তাৰমানে তোমাৰ টু বি নোবডিজ ফুল কাৰো মূৰ্খ নোহোৱা টু বি nobody's full কাৰো মূৰ্খ নোহোৱা মানে কাৰো হাতত তুমি মূৰ্খ নবনা তাৰমানে কি ওয়াইজ হয় তাৰমানে ইয়াৰ মানে কি মিনিং কি বুজালে ওয়াইজ তাৰমানে কি জ্ঞানী ঠিক আছে তাৰমানে কি জ্ঞানী হয় ওকে
টু বি নোবডিজ ফুল তুমি কাৰো মূৰ্খ নোহোৱা ঠিক আছে ৰামছ ফাদাৰ ইজ চিঅ ডেট হি ইজ নোবডিজ ফুল ওকে তাৰপৰা তোমাৰ ওৱানছ ওন ফ্লেছ এণ্ড ব্লাড ওৱানছ ওন ফ্লেছ এণ্ড ব্লাড ঠিক আছে তো তাৰমানে কি হ'ব কাৰোবাৰ নিজৰ মাংস আৰু তেজ ঠিক আছে তুমি তাৰ কি বুজিছা তো ওৱানছ ফ্লেছ এণ্ড ব্লাড ফ্লেছ এণ্ড কি হ'ব ব্লাড তাৰমানে কাৰোবাৰ কি হয় মঙহ বা ব্লাড ঠিক আছে তাৰমানে কি ৰিলেটিভ হয় ঠিক আছে ৰিলেটিভ মানে কি পৰিয়ালৰ হয়নে সো এইটো কি তোমাৰ ৰিলেটিভ বুজাব ঠিক আছে সো এইটো কি বুজাব ৰিলেটিভ বুজাব ওৱানছ নিয়াৰ ৰিলেটিভ বুজাব ঠিক আছে হিজ ওন ফ্লেছ এণ্ড ব্লাড উইল কজ হিজ ডিষ্ট্ৰাকশ্যন তাৰ নিজৰ পৰিয়ালৰ মানুহ কি হৈ গ'ল তাৰ কি হ'ল ডিষ্ট্ৰাকশ্যন তাৰ ধ্বংসৰ কাৰণ হৈ পৰিলে বুলি কৈছে ঠিক আছে তাৰ ধ্বংসৰ কাৰণ কি হ'ল তাৰ পৰিয়ালৰ তাৰ ফ্লেছ এণ্ড ব্লাডে কি হৈ গ'ল তাৰ ধ্বংসৰ কাৰণ হৈ পৰিলে ঠিক আছে ওকে to turn a deaf ear to turn এটো এইবিলাক কি কৰিব তুমি বুজিবা to turn a deaf ear deaf মানে কি নুশুনা আৰু কাণ মানে ear ওকে to turn তুমি নুশুনা ভাও ধৰা তুমি to turn তুমি ঘূৰি দিয়া তুমি কোনবাই কিবা এটা কথা কৈছে তুমি কথাটো পাতাই দিয়া তুমি ঘূৰি গুচি আহিলা ঠিক আছে তো কি বুজাব to turn deaf ear মানে কি one তো কি বুজাব to refuse to help তুমি কাবা হেল্প কৰিব নাই বিচৰা তাৰমানে তুমি নুশুনা ভাও ধৰা হয়নে to refuse to help ঠিক আছে to refuse to কি হ'ব help হ'ব okay to refuse to help hobo okay so ki here are the example he turned a deaf ear to my request ঠিক আছে মই এটা ৰিকুৱেষ্ট কৰিছিল হি নুশুনা ভাও ধৰিলে তাৰ মানে কি কৰিলে হি turn a deaf ear কৰিলে ঠিক আছে okay next to কি আছে to blow once to blow এক সেকেন্ড to blow once কি to blow one's own trumpet to blow one's own trumpet যি নিজৰ জিকা বা নিজৰ ভিক্টৰি কি কৰা হি মানে গৰ্ব কৰা boast কৰা to boast to কি কৰা boast okay to boast কৰা তাৰ মানে কি হি নিজৰ সাকসেসতে গৰ্ব কৰা কিন্তু কি হ'ব our MLA blows his own trumpet but we know the reality কিন্তু আমাৰ MLA তেওঁ জয়যুক্তত তেওঁ জিকাৰ কাৰণে তেওঁ ফুৰ্তি কৰিছে কিন্তু আমি জানো যে তেওঁ এই জিকাৰ ৰহস্য কি হয় না হেতু কি জানো আমি জানো হেতু কথা হয় না তো কি হ'ব to blow one's trumpet it once ঠিক আছে to blow one's trumpet okay next হল তোমাৰ to keep the ball rolling ঠিক আছে এটো পাইছা to keep the ball rolling পাইছা এটো to keep the ball rolling ঠিক আছে to keep the ball rolling কি হ'ব to keep the ball rolling মানে কি হ'ব to continue work তাৰ মানে কি কামটো হৈ থাকিব দিয়া ঠিক আছে তাৰ মানে কি কামটো হৈ থাকিব দিয়া to keep the কি হ'ব উই খেল কব ওলাই গলে to কি হ'ব আৰে কি ললো কলমৰ বদলি okay to keep the ball rolling মানে কি হ'ব কামটো চলি থাকিব দিয়া ঠিক আছে কামটো চলি থাকিব দিয়া to continue work কামটো কন্টিনিউ হ'ব দিয়া কামটো কি হ'ব দিয়া কন্টিনিউ চলি থাকিব দিয়া ঠিক আছে ওকে তামাল তোমাৰ এটো অদগাই at one's fingertips মানে কাৰবাৰ কি মানে কমপ্লিট নলেজ at one's fingertips তা প্ৰতিটো বস্তু কি আছে একদম আঙুলি মুঠ আছে one's fingertips ঠিক আছে তাৰ মানে কি তা প্ৰতিটো বস্তু কি আছে আঙুলি মুঠ আছে মানে কমপ্লিট নলেজ আছে তাৰ ইমানে বহুত চুকা ঠিক আছে কমপ্লিট নলেজ আছে হেতু টপিকৰ ওপৰত ঠিক আছে কমপ্লিট নলেজ আছে ওকে নেক্সট তোমাৰ কি আছে ব্লু ব্লাড মানে কি ব্লু ব্লাড মানে হল তোমাৰ সম্ভ্ৰান্ত পৰিয়ালৰ সম্ভ্ৰান্ত লেখা নাই হয় এতিয়া হৈছে সম্ভ্ৰান্ত পৰিয়ালৰ কোনোবা মানুহ ঠিক আছে সো ব্লু ব্লাড কি হ'ব এলে সুপেৰিয়ৰিটি বাই ৰিজন অফ বাৰ্থ তাৰ মানে জন্মগতভাৱে যি মানে একদম তোমাৰ ওপৰৰ বস্তু ঠিক আছে মানে ওপৰৰ মান জৱাহৰলাল নেহৰু was a man of blue blood ঠিক আছে ব্লু ব্লাড to fall on one's feet কি হ'ব তাৰ মিনিং to fall on one's feet মানে হল to be fortunate বা to get out of a difficult কি successful ঠিক আছে সো কিবা এটা ডিফিকাল্ট প্ৰবলেমৰ পৰা মানে ওভাৰকাম কৰাটো কি বুলি কয় কিবা এটা ডিফিকাল্ট কামৰ পৰা ওভাৰকাম কৰাটো কি বুলি কয় এটো বুলি কয় কি এটো বুলি কয় কি এটো বুলি কয় to fall on one's feet বুলি কয় ঠিক আছে to fall on one's feet বুলি কয় ওকে নেক্সট তোমাৰ to be all legs মানে হল তোমাৰ গোটেই গাৰজন ভৰি দেখা পোৱা গোটেই গাটো কি হৰদ দেখিছে ভৰি দিস্তা to be all legs কি কৈছে to বাবৰে to be all leg হয় to be all legs তাৰ মানে গোটেই গাটো ভৰি নিচিনা দেখা তাৰ মানে কি একদম ক্ষীণ মানুহ আকৌ ক্ষীণ মানুহ একেবাৰে একেবাৰে কি হয় ক্ষীণ মানুহ হয় না তো একদম ক্ষীণ মানুহ ওকে কি হ'ব তোমাৰ to be all legs ঠিক আছে ওকে নেক্সট আছে like an oven সো like an oven মানে কি
লাইক এন অভেন চ' অভেনটো কি কৰা হয় কাম কি ইয়াত কাম হ'ল তোমাৰ গৰম কৰা কিবা বস্তু এটা গৰম কৰা ঠিক আছে চ' অভেন থকাৰ কাৰণে কি হ'ব ভেৰি হট চ' এই মিনিং কি হ'ব ভেৰি হট অ'কে ভেৰি হট The environment is like an oven today. আজি আমাৰ পৰিৱেশটো কি হৈ আছে বোলে অভেনৰ দৰে হৈ আছে yes আজি পৰিৱেশটো হৈছে অভেনৰ দৰে হৈছে কিমান গৰম আজি কালিতো বহুত বেছি গৰম আছিল আৰু আজিও ইমান গৰম আছে ন to separate the wheat from the chaff okay wheat বিলাকক কি কোৱা তুমি chaffৰ পৰা separate কৰা তাৰমানে কি তুমি distinguish কৰা ভাল বস্তুৰ পৰা বেয়া বস্তু ঠিক আছে তাৰমানে তুমি valuable personক তুমি এটো জানিব লাগিব যে valuable personক কি কোৱা তুমি separate কৰিবলৈ জানিব লাগিব কাৰ পৰা worthless one পৰা worthless বিলাকৰ পৰা কি কৰিব তুমি worthless পৰা তুমি কি কৰিব লাগিব তুমি separate কৰিব জানিব লাগিব তাক কি বুলি কয় তোমাৰ আচ্ছা মানে তোমাৰ ঘেঁহু পৰা কি কৰা বাকলিবোৰ separate কৰা বুলি কোৱা ঠিক আছে ওকে তো force the issue মানে কি তাবাক মানে কাবাক বাধ্য তুমি কাবাক কম্পেল কৰবা জোৰ দিয়া যে কিবা এটা কাম কৰিব লাগে বুলি তোমাক কি হ'ব এটো টু force the issue তুমি কি কম্পেল কৰবা কাবাক তুমি কি জোৰ দিয়া ঠিক আছে ওকে নেক্সট কি আছে নেক্সট is to fight fire with fire to fight fire with fire পাইছা না to fight fire with fire মানে কি হ'ব to fight fire মানে তোমাৰ হ'ব যে যদি তোমাৰ দুইটা পাৰ্টিয়ে যদি একে ধৰণৰ হাতিয়াৰ লৈ যুদ্ধ নকৰিবা তাৰমানে ৰিজাল্ট একে হ'ব ঠিক আছে তাহাতো তোমাৰ AK47 আছে AK47 তোমাৰ হাতত যদি AK47 আছে তুমি যুদ্ধ নকৰাই ভাল ঠিক আছে কাৰণ তুমি এটা বেলেগ টেকনিক লোৱা কাৰণ দুইটা মৰিবা একদম লাইক তোমাৰ কি হ'ব দুইটা ৰিজাল্ট একে ওলাব ঠিক আছে দুইটা ৰিজাল্ট একে ওলাব ঠিক আছে ওকে নেক্সট তোমাৰ to move heaven and earth কি হৈছে to move কি কৈছে to move কি হৈছে to fight এটো হৈ গ'ল ন to move heaven and earth তুমি পৃথিৱীৰ পৰা স্বৰ্গলৈকে ঘূৰিলা তাৰমানে কি তুমি ম্যাক্সিমাম কষ্ট কৰিলা তাৰমানে কি তুমি ম্যাক্সিমাম কষ্ট কৰিলা ওকে তাৰমানে ম্যাক্সিমাম তুমি এডিৰ কাৰণে তুমি ম্যাক্সিমাম দি দিলা তুমি 100% দি দিলা ওকে হি মুভড হেভেন এণ্ড আৰ্থ টু উইন দা গোল্ড মেডেল ঠিক আছে টু উইন দা কি গোল্ড মেডেল এই গোল্ড মেডেলটো পাবৰ কাৰণে কি কৰিলে গোল্ড মেডেল পাবৰ কাৰণে কি কৰিলে গোটেই আকাশ পাতাল এক কৰি দিলে ঠিক আছে ওকে ইন দা ব্লুজ মানে হল তোমাৰ ডিপ্ৰেছত থকা ইন দা ব্লুজ মানে কি ডিপ্ৰেছত থকা কি হয় ডিপ্ৰেছ ওকে টু স্মেল ৰেট মানে সাসপিচিয়াস মানে সন্দেহযুক্ত টু সেপাৰেট দা চিপ অফ দা গ্ৰটছ মানে তোমাৰ এটো হতে একে ঠিক আছে এটো হতে একে ঠিক আছে এটো হতে একে মিনিং কৰে ওকে এটো হতে একে মিনিং ওকে নেক্সট আৰু আছানে কেটামান কৰো ওকে সোৱা দা গোল্ডেন ৰুল কি আছে তোমাৰ দা গোল্ডেন ৰুল মানে কি গোল্ডেন ৰুল মানে হৈ গল The golden rule মানে হৈ গল কি a very important কিছুমান rule মানে rule ঠিক আছে সো কিছুমান important rule কি বুলি কয় golden rule বুলি কোৱা হয় friends leave মানে কি friends leave মানে হল তোমাৰ পাৰমিশন নোহোৱাকৈ ছুটি মৰাটো কি বুলি কয় friends leave বুলি কয় ঠিক আছে to give মানে কি somebody okay to give মানে কি somebody okay to take the long view তাৰমানে কিবা এটা বিষয়ৰ ওপৰত চোৱা to pay off all scores to take revenge লোৱা ঠিক আছে to pay off all scores মানে কি to take revenge তাৰমানে কি বদলা লোৱা ঠিক আছে বদলা লোৱা to turn the corner মানে কি to pass through a crisis safely so কিবা এটা প্ৰবলেম হ'ব লগা আছিল কিন্তু যেনে তেনে বাচি গৈছে ঠিক আছে যেনে তেনে বাচি গৈছে oily tongue মানে কি flattering words মানে চতুৰামি কথা ঠিক আছে so oily tongue মানে কি চতুৰামি কথা কৈবলৈ কৰা Arun often wins over the enemies by his oily tongue ঠিক আছে তা চতুৰামি হেৰি কৰে জিকি যায় বুলি কৈছে ঠিক আছে ওকে সো এইটা ইমান ইম্পৰ্টেন্ট নহয় to touch the right chord এটো ইম্পৰ্টেন্ট চোৱা to touch the right chord একদম শুদ্ধ জায়গাত ধৰা তাৰমানে কি তুমি একেবাৰে শুদ্ধ জায়গাত ধৰাটো কি লাগিব to touch the right chord run of the mill মানে ordinary ঠিক আছে to cry helps মানে কি তোমাৰ মানে কি আধা আধা বিচৰা তাৰমানে সমান মানে ইকুৱেল শেয়াৰ ঠিক আছে to claim কৰা to claim equal share ঠিক আছে তুমি ইকুৱেল যদি শেয়াৰ বিচাৰা তো কি হ'ব শেয়াৰ স্পেলিং চোৱা কিয় ইকুৱেল শেয়াৰ বিচাৰটো কি বুলি ক'ব to cry helps বুলি ক'ব ঠিক আছে to cry helps বুলি ক'ব ওকে to calm down মানে কি একদম তোমাৰ মানে দিনত সপোন দেখাটো বন্ধ কৰা মানে আকাশত চাং নপতাটো কি বুলি কয় to calm down বা back to earth বুলি কয় ঠিক আছে to make get straight মানে কি to improve quickly the light of one's eyes মানে very dear যদি কাবাক কোৱা যে the light of one's eyes হেতু কি হ'ব very মৰমৰ তাৰমানে very dear ঠিক আছে okay to take the bull by the horns মানে কি to face a difficulty or danger boldly ঠিক আছে whenever he finds himself in a trouble he takes the bull by the horn ঠিক আছে কিবা এটা কাম কি কৰা তুমি ফেস কৰা okay
টু ট্ৰেড আপোন এক্স মানে কি মানে একদম সাৱধানে খোজ কঢ়াটো কি বুলি কয় বা সাৱধানে তুমি চলাটো কি বুলি কয় টু ট্ৰেড আপোন এক্স বুলি কয় ঠিক আছে টু ট্ৰেড আপোন এক্স বুলি কয় সো ঠিক আছে আজি এইখিতে শেষ কৰিছো নেক্সট ক্লাছত আমি আৰু অলপ ৰিডিং কম্প্ৰিহেনশন কৰাৰ আমি মানে কৰিম ঠিক আছে আৰু লগতে গ্ৰামাৰ গোটেইখিনি পাৰ্ট আমি চাই দিম ঠিক আছে আৰু আমাৰ গোটেইকেইটা ক্লাছ আপোনালোকে এবাৰ চাব এই এডিআৰ কাৰণে এটা প্লেলিষ্ট দিয়া আছে এই এডিআৰ প্লেলিষ্ট চাব আপোনালোকৰ প্ৰায়খিনি ডাউট কি হ'ব ক্লিয়াৰ হ'ব ঠিক আছে থেংক ইউ